নমস্কাৰ, এয়া হ'ল দ্য প্ৰাইম শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল। 7 দশক পাছত অসমত বৰ ভূমিকম্প। 1950 চনৰ পাছত অহা এই প্ৰথমটো বৰ ভূমিকম্পে তছনছ কৰি থৈ গ'ল অসম। ভূমিকম্পই প্ৰাণ কাঢ়িলে 2জন লোকৰ, আহত হ'ল আন 2জন লোক। বৰ ভূমিকম্পত কঁপিল অসম। 7 দশক পাছত অসমত বৰ ভূমিকম্প। 2জনৰ প্ৰাণহানি, আহত 2জন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয় ক্ষতি। পুৱাই ৰাজ্যজুৰি হোৱা দোৱা হাহাকাৰ পৰিস্থিতি। কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম। পুৱা 7:51 অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্পটোৰ ফলত প্ৰায় 30 ছেকেণ্ড ধৰি অব্যাহত থাকে প্ৰবল জোকাৰণি। 1950 চনৰ পাছত এইটোৱে আছিল সৰ্ববৃহৎ ভূমিকম্প। পুৱা 7:58 অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.3। ইয়াৰ পিছতেই 8:01 অনুভূত হয় আনটো ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4। এনেদৰেই সময়ৰ অন্তৰে অন্তৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে ৰাজ্যজুৰি। ইফালে ভূমিকম্পৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা আৰু বেবেজিয়াৰ লাৱণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে। ইফালে মহানগৰীৰ কালাপাহাৰত ঘৰৰ ওপৰৰ পৰাই জঁপিয়াই গুৰুতৰভাৱে আহত হ'ল খনীন্দ্ৰ ডেকা নামৰ যুৱকজন। চিপাঝাৰৰ চকীয়াপাৰা গাঁৱত চৰকাৰে আবণ্টন দিয়া ঘৰৰ মুধচ ভাঙি পৰি শুই থকা অৱস্থাতেই আহত হ'ল উমাকান্ত ডেকা নামৰ লোকজন। ভূমিকম্পৰ ফলত পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ক্ষয় ক্ষতিৰ লগতে গুৱাহাটীৰ হোটেল তাজ বিমানটাৰ বিল্ডিঙতো মেলে বৃহৎ ফাট। খহি পৰিল ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ অংশ। আমিনগাঁৱৰ মৰিয়াপট্টিত ভূপৃষ্ঠৰ ওপৰলৈ উঠি আহিল কুৱাৰ ৰিং। ভূমিকম্পৰ ফলত ফাট মেলিল নাৰেংগী তিনিআলিস্থিত কাৰেং নিবাস নামৰ এপাৰ্টমেণ্টত। ভূমিকম্পৰ বাবে ৰঙিয়াকে ধৰি নামনি অসমত বহু সময় ধৰি স্তব্ধ হৈ ৰ'ল ৰেল সেৱা। ভূমিকম্পই শংকিত কৰি তুলিছে নিউ গুৱাহাটীৰ বিৰাট এনক্লেভ এপাৰ্টমেণ্টৰ আৱাসীসকলক। ইয়াৰ উপৰি ৰঙিয়া, তেজপুৰ, বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল বিস্তৰ ক্ষয় ক্ষতিৰ খবৰ। ভূমিকম্পত ক্ষয় ক্ষতিৰ বিষয়ে জনাবলৈ ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ 1070 আৰু 1079। জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ 1077। ইমেইল আইডি seoc.esdma@assam.gov.in। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি অসমৰ ভূমিকম্পৰ ক্ষয় ক্ষতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে। সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰশাসনৰ সৈতে আলাপ আলোচনা কৰি যি আমি পৰিস্থিতি উমান পাইছোঁ সেই মৰ্মে বিশেষ ক্ষয় ক্ষতি হোৱা নাই। কিছুমান বিল্ডিঙত ক্ৰেক হৈছে, কিছুমান টপ ফ্ল'ৰত পানী টেংকিও ভাঙিছে আৰু ৱাল ভাঙি কিছু লোক আঘাতপ্ৰাপ্ত হৈছে। কিন্তু তেখেতসকলক ততাতৈয়াকৈ হস্পিটেলত এডমিট কৰা হৈছে, চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে বৰ ভূমিকম্পৰ ফলত মহানগৰীতো বিস্তৰ ক্ষয় ক্ষতি হৈছে। অট্টালিকাই পৰিলক্ষিত হ'ল বৃহৎ বৃহৎ ফাট। আমাৰ সতীৰ্থ সাংবাদিক লাইভত আছে, কিছু সময়ৰ পাছতেই তেওঁৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে আগবঢ়াই লৈছোঁ আন এক ৰিপৰ্ট। ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। সময় পুৱা 7:53। 6.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল আন আন জিলাৰ লগতে গুৱাহাটী মহানগৰী। এই দৃশ্য উলুবাৰীৰ ছিগনেচাৰ ইষ্টেটছ ইনফিনিটি। আৱাসিক অঞ্চলৰ ই ব্লকৰ ওপৰৰ মহলাত পানীৰ টেংকি ফাটি যোৱাৰ ফলত প্লাবিত হৈ পৰে ফ্লেটটোৰ সকলো কোঠা। শুৱনি কোঠাৰ পৰা ড্ৰয়িং ৰুমলৈ কৃত্ৰিম বানপানী সদৃশ পৰিৱেশ।
আন অঞ্চলৰ নিচিনাকৈ বেলতলাৰ ছাৰ্ভেত অতি বেয়াকৈ পৰে ভূমিকম্পৰ প্ৰভাৱ। ভূমিকম্পৰ ফলত লক্ষ্মী এপাৰ্টমেণ্টৰ দেৱাল আৰু বিল্ডিঙৰ মূধচত বৃহৎ ফাট পেলা পৰিলক্ষিত হয়, যাৰ বাবে শংকিত হৈ নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে আৱাসীসকল। ৰাতিপুৱা পুৱাৰ ভাগত আজি যিটো ভূমিকম্প আহিলে তাৰ কাৰণে যথেষ্ট এটা ক্ষতি হৈছে। আমিবিলাক যেনে তেনে আহিলোঁ নামি পেলাই চিৰিয়েদি। পুৱা অহা ভূমিকম্পৰ ফলত কালাপাহাৰ অঞ্চলত বিল্ডিঙৰ পৰা বাগৰি পৰে ফণীন্দ্ৰ ডেকা নামৰ এজন যুৱক। ঘটনা সংঘটিত হোৱাৰ পিছতে এই যুৱকজনক ভৰ্তি কৰোৱা হয় হায়াত হস্পিটেলত। ইফালে ভেটাপাৰা অঞ্চলত আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তৰ কিছু খবৰ আপোনালোকক জনাব বিচাৰিছো। গুৱাহাটী মহানগৰীত এই ভূমিকম্পৰ পাছত একাংশ লোকে কিন্তু যিসমূহ ফ্লেটত বাস কৰি আছিল সেই ফ্লেটসমূহ এৰি গুচি যোৱা বুলি আমালৈ খবৰ আহিছে। বিশেষকৈ মহানগৰীৰ ছাৰ্ভে অঞ্চলত এই ঘটনা হোৱা বুলি আমি গম পাইছো। লগতে আন কেইবাটাও প্ৰান্তত বহু লোকেই নিজৰ ফ্লেটসমূহ এৰিছে বুলি গম পাইছো। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে অধিক জনাবলৈ। ঋত্বিক, কিমান দূৰ সঁচা এই কথাটো? বৰ্তমান লক্ষ্মী এপাৰ্টমেণ্ট আৰু তাত আৱাসীও কেইবাগৰাকীও আছে। ইয়াত পুৱাৰ যেতিয়া আপোনালোকৰ দেখা গৈছিল যে আপোনালোকৰ ৱালত হাত মাতিছিল আৰু কোৱা হৈছিল যে আপোনালোকৰ কিছু আৱাসী ইয়াৰ পৰা বেলেগলৈ গুচি নিশ্চয় ঋত্বিক, আপুনি কথা পাতিব স্থানীয় লোকসকলৰ সৈতে। একাংশ আৱাসীয়ে নিজৰ নিজৰ ফ্লেটসমূহত আকৌ প্ৰৱেশ কৰিবলৈ ভয় কৰি আছে। নিশাৰ ভাগত আকৌ ভূমিকম্প আহিব বুলি আশংকাত আছে, যিহেতু এই 6.4 প্ৰাবল্যৰ ভূমিকম্পটোৰ পাছত বহুকেইটা মৃদু ভূমিকম্পই অসমক জোকাৰি গৈছে, আফটাৰ শ্বক বুলি যাক কোৱা হয়। কিন্তু এইখিনি সময় অত্যন্ত এক স্পৰ্শকাতৰ সময়, গুৰুত্বপূৰ্ণ সময়, কাৰণ গুৱাহাটীৰ বহুকেইটা ফ্লেটত ফাট মেলিছে। সেই ফাট মেলাৰ পাছতে আতংকিত হৈ পৰিছে তাৰ আৱাসীসকল। এইটো স্বাভাৱিক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইতিমধ্যে বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ, কিন্তু গুৱাহাটী মহানগৰীত কিছু শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে। এয়া আমি দৃশ্য দেখুৱাই আছোঁ। ক'ৰবাত ঘৰৰ ছাদৰ ওপৰত থকা পানীৰ টেংকি ভাঙি পৰাৰ ফলত পানীৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। ক'ৰবাত পাৰ্কিং স্থানৰ পকা বা দেৱাল ভাগি পৰিছে গাড়ীৰ ওপৰত। হোটেল তাজ বিমানতাতো আমি দেখিবলৈ পাইছিলোঁ ইতিমধ্যে টাইলছ খহি পৰিছিল। তেনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে, যাৰ ফলতে আতংকিত হৈ পৰিছে এতিয়া গুৱাহাটীৰ বাসিন্দাসকল। যিহেতু বৃহৎ জনবসতিপূৰ্ণ এটা অঞ্চল, ইয়াত মুকলি ঠাইৰো অভাৱ। কিবা কাৰণত যদি আকৌ ভূমিকম্প আহিব ধৰে তেনেহ'লে মুকলি স্থান বিচাৰিয়েই হাবাথুৰি খাব লাগিব, যাৰ ফলতে এতিয়া বহু আৱাসীয়ে নিজৰ ফ্লেটসমূহত, বিশেষকৈ বৃহৎ অট্টালিকাসমূহত নিজৰ কোঠাত যাবলৈ ভয় কৰিছে, শুৱনি কোঠাত থাকিবলৈ ভয় কৰিছে। তেনে এক পৰিৱেশৰ সৃষ্টি হৈ আছে, যিহেতু 70 বছৰৰ সৰ্ববৃহৎ এটা ভূমিকম্প 6.4 ৰিক্টাৰ স্কেলত প্ৰাবল্যৰ এই ভূমিকম্পটোৱে জোকাৰি গ'ল আজি অসম। আৰু ঢেকীয়াজুলি ইয়াৰ অভিকেন্দ্ৰ আছিল। আৰু এই ভূমিকম্পৰ ফলতেই ক'ৰবাত ক্ষয়ক্ষতি হৈছে, আমি সেইখিনিও আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে হৃদক্ৰিয়া বন্ধ হৈ 2জনকৈ লোকৰ মৃত্যু হৈছে। আতংকিত হ'ব নালাগে, কাৰণ আতংকিত হ'লে পৰিস্থিতি বিষম হ'ব পাৰে, কিন্তু যিখিনি সাৱধানতা আছে সেই সাৱধানতাখিনি প্ৰত্যেকেই গ্ৰহণ কৰা উচিত। ইফালে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপলো লাইভত থাকিব, কাৰণ 70 বছৰৰ সৰ্ববৃহৎ ভূমিকম্পত নগাঁৱৰ এটা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া ৰাজ্যবাসীৰ। ভূমিকম্পৰ প্ৰথমটো জোকাৰণিতে হালি পৰিলে এটা বৃহৎ অট্টালিকা। আগবঢ়াইছোঁ এই প্ৰতিবেদন। ভূমিকম্পৰ ভয়ংকৰ পৰিণতি, নগাঁৱত হেলনীয়া হৈ পৰিল বৃহৎ অট্টালিকা। 7:51 অহা প্ৰথমটো ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পাছতে হাহাকাৰ লাগিল নগাঁও। ভয়ংকৰ কঁপনিত হালি পৰিল চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমেল চাৰিআলিত থকা এই অট্টালিকাটো। হালি পৰা অট্টালিকাটো ঠেকা খাই ৰল কাষতে থকা বাবুল আহমেদৰ ঘৰত। ফাটি চিৰাচিৰ দিলে অট্টালিকাটোৰ দেৱাল, অন্যথা খহি পৰাৰো আশংকা আছিল অট্টালিকাটো।
এনে ভয়ংকৰ অথান্তৰৰ পাছতো সৌভাগ্যক্ৰমে ৰক্ষা পৰিল অট্টালিকাটোত ভাড়াতীয়া হিচাপে থকা দুটা পৰিয়ালৰ 5জন সদস্যৰ। নৱনিৰ্মিত অট্টালিকাটোৰ গৰাকী জগদীশ প্ৰসাদ। পেছাত ঠিকাদাৰ জগদীশ প্ৰসাদে সাজি থকা অৱস্থাতে হালি পৰা অট্টালিকাই সৃষ্টি কৰিলে আতংকৰ। মুহূৰ্ততে বনজুইৰ দৰে বিয়পি পৰিল এই খবৰ। হালি পৰা অট্টালিকা চাবলৈ ঢপলিয়াই আহিল বহু লোক। সমবেত ৰাইজক আঁতৰাবলৈ ঘটনাস্থলীত উপস্থিত হ'ব লগা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক। এতিয়া আজি ৰাতিপুৱা যি ভূকম্প হৈছে তাৰ পিছত আমি লগে লগে খবৰ পাইছোঁ কি এটা বিল্ডিং ডেমেজ হৈছে। তো ইয়াত লগে লগে আমি আহিছোঁ, আমি দেখিছোঁ কি বিল্ডিঙত দুটা ফেমিলি আছে, টোটেল 5টা মানুহ আছে। এতিয়ালৈকে বিল্ডিং আমি খালী কৰিছোঁ আৰু কিমান ডেমেজ হৈছে কি নাই এইটো আমি চাই আছোঁ। আৰু আমাৰ প্ৰায়ৰিটি আছে কি দেৰ শুড নট বি এনি ডেমেজ টু লাইফ, এনেকুৱা আমি প্ৰয়োজন কৰি আছোঁ। আৰু বাকী অন্য জেগাত কিমান ডেমেজ হৈছে কি নাই আমি চাই আছোঁ। বিপৰীতে বহু পলমকৈ ঘটনাস্থলীত হাজিৰ হ'ল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক। ইতিমধ্যে ঘটনাক লৈ তদন্তৰ দাবী কৰিছে স্থানীয় লোকে। অট্টালিকাটো নিৰ্মাণৰ বাবে জগদীশ প্ৰসাদে নগাঁও পৌৰ নিগমক প্ৰয়োজনীয় নথিপত্ৰ জমা দিছিল নে নাই তাকো পৰীক্ষা কৰি চোৱাৰ আহ্বান জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। বিগত 7টা দশকৰ সৰ্ববৃহৎ ভূমিকম্পত সৰ্বাধিক চৰ্চিত হোৱা নগাঁৱৰ এই অট্টালিকাটোক লৈ এতিয়াও উৎকণ্ঠিত হৈ আছে ফৌজদাৰী পট্টিৰ কাঠমিল চাৰিআলিৰ প্ৰতিজন বাসিন্দা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বৰ্তমান নিশাৰ ভাগত এই অট্টালিকাটোৰ বাহিৰত আৱাসিকসকল ৰৈ আছে নেকি? তেওঁলোকে ভিতৰত হয়তো প্ৰৱেশ কৰিবলৈ সাহস গোটাব পৰা নাই। সাংবাদিক নীলোৎপল বৰা লাইভত আছে এই অট্টালিকাটোৰ সন্মুখৰ পৰা। নীলোৎপল, নিশ্চয় প্ৰাঞ্জল, আমি যিটো সেই অট্টালিকাটোৰ সন্মুখত বৰ্তমানে আছোঁ, আমি দেখুৱাইছোঁ যে অট্টালিকাটো কিদৰে হেলনীয়া হৈ পৰিছে আৰু কাষত থকা এটা বিল্ডিঙত লাগি পৰিছে। আৰু আমি দেখুৱাইছোঁ বৰ্তমান সেই অট্টালিকাটোৰ আমি দৃশ্যাংশ পুনৰ দেখুৱাইছোঁ। যি নগাঁৱত যি পুৱাই যি ঘটনা সংঘটিত হ'ল বৰ ভূমিকম্পৰ ফলত সমগ্ৰ ৰাইজ আতংকিত হৈ আছে। ইয়াৰ স্থানীয় ইয়াতে একাংশ ভাড়াতীয়া আছে। আমি এটা কথা ক'ব লাগিব যে যি পাঁচগৰাকী ব্যক্তি আছিলে দুটা পৰিয়ালৰ, তেওঁলোকক ইতিমধ্যে অট্টালিকাটোৰ পৰা আঁতৰাই পঠোৱা হৈছে, সম্পূৰ্ণৰূপে খালী কৰা হৈছে। দেখিবলৈ পাইছে অট্টালিকাটো সম্পূৰ্ণৰূপে খালী হৈ আছে, বৰ্তমান কোনো লোক নাইকিয়া। তথাপিও মই আপোনাৰ পৰা চেষ্টা কৰিম, আপুনি যদি সন্মুখলৈ আহে ভাল হ'ব। আপুনি ইয়াৰে যিটো স্থানীয় লোক নহয়, মই ওচৰতে ভাড়া থাকোঁ। মই এই বেছি দূৰ নহয় আৰু 100 ফুটমান আঁতৰত মানে ভাড়া থাকোঁ। মই মানে যোৱাকালি মোৰ নিজৰ এই ভাড়া ঘৰত নাছিলোঁ, মই বাহিৰত আছিলোঁ। তাৰপৰা মই এই ৰাতিপুৱা ভূমিকম্পটো হোৱাৰ আগত মই এই নিজৰ মানে ঘৰলৈ আহিবলৈ প্ৰস্তুতি চলাই থাকোঁ। ভূমিকম্পটো অহাৰ পিছত অলপ পিছতে মই মোবাইলৰ নিউজত মই গম পালোঁ। গম পাওঁতে দেখিলোঁ হয় এনেকুৱা কথা। মই মোবাইলত ফটোও দেখিছোঁ। এই ফটো দেখাৰ পিছত মই এতিয়া মানে ঘৰ আহি সোমাই পেলাই বোলো নাই মই নিজে চাই আহোঁ বস্তুটো সত্য নে অসত্য। ৰাইজে ভয় খাইছে, ৰাইজে ভয় খাইছে। মোক সুধিছে এনেকৈ আপুনি য'ত থাকে তাত বোলে এনেকুৱা এটা বিল্ডিং দুটা বোলে এনেকৈ হেৰি হৈ গৈছে। মই চব হয় বোলো, মই সন্ধিয়া ঘৰ সোমালেহে গম পাম যে এইটো বস্তু সত্য নে অসত্য। এতিয়া মই নিজে প্ৰেক্টিকেলি চাবলৈ আহিছোঁ আৰু মই টৰ্চ লৈ আহিছোঁ হাতত। মই টৰ্চ মাৰি চাইছোঁ আৰু মোৰ ওচৰৰ ইয়াৰে ওচৰৰ এজন মানুহৰ লগত কথা পাতি চাইছোঁ, হয় কথাটো সত্য। এটা বিল্ডিং কেপচাৰ হৈ গৈছে বিল্ডিঙৰ হেৰি কাৰণে। সেই দৃশ্যাংশ ইতিমধ্যে নগাঁৱত এগৰাকী মহিলাৰ মৃত্যু হৈছে। তেওঁ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। লাৱণ্য শইকীয়া বৈশ্য নামৰ 55 বছৰীয়া এগৰাকী মহিলা। যথেষ্ট এক শোকাবহ ঘটনা বুলি ক'ব লাগিব। এগৰাকী শিশু আহত হৈছিলে। অৱশ্যে শিশুগৰাকীক উদ্ধাৰ কৰা হৈছে। তেওঁ এখন দেৱাল ভাগি পৰিছিল নগাঁও চহৰ আমোলাপট্টিত। আৰু যিহেতু প্ৰাঞ্জল পুনৰ কৈছোঁ, যিহেতু ভূমিকম্পৰ যিহেতু অভিকেন্দ্ৰ নগাঁৱৰ নিচেই ওচৰৰ শোণিতপুৰ জিলা আৰু ঢেকীয়াজুলিত এই ভূমিকম্পৰ অভিকেন্দ্ৰ, সেয়েহে নগাঁৱত যথেষ্ট ক্ষয়ক্ষতি বেছি হৈছে। নগাঁৱৰ নম্বৰ 1 ফেমিলি মেগামাৰ্ট, বিশাল মেগামাৰ্ট হওক, প্লেটিনাম শ্বপিং মল, এইসমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যথেষ্ট সামগ্ৰী ভাঙি নষ্ট হৈছে। নগাঁৱৰ চৌদিশে দেখিবলৈ পোৱা গৈছে যে বিস্তৰ ক্ষতিসাধন হৈছে। কিন্তু আমি যদি অট্টালিকা দেখুৱাইছোঁ, অট্টালিকাটো যথেষ্ট হেলনীয়া হৈ পৰিছে। আমি দেখুৱাইছোঁ যে এই অট্টালিকাটোক লৈ পুৱা কিন্তু নগাঁও চহৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিলে। আমি সেই সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টে আমি সেই সম্প্ৰচাৰ পুৱাৰে পৰা কৰিছিলোঁ। আমি দেখুৱাইছিলোঁ সেই সময়ত ৰাইজ যথেষ্ট গোট খাইছিলে। ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আনকি আৰক্ষী অধীক্ষকে নিজে আহিবলগীয়া হৈছিলে, কাৰণ যিহেতু কৰোণাৰ সময় সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগে, জনসমাগম বন্ধ কৰা আছে। কিন্তু প্ৰাঞ্জল, যি এক ঘটনা সংঘটিত হ'ল নগাঁৱত 1950 চনৰ পিছত, হয়তো ইয়াতকৈ ভয়াৱহ ঘটনা হোৱা নাই। আৰু এই ঘটনাই কিন্তু ৰাইজক এতিয়াও আতংকিত কৰি তুলিছে। এতিয়াও ৰাইজ ভয় খাই আছে, পুনৰ ভূমিকম্প আহিব নেকি, পুনৰ ক্ষতিসাধন হ'ব নেকি, তাক লৈ কিন্তু ৰাইজ এতিয়া শংকিত হৈ আছে। প্ৰাঞ্জল, নিশ্চয় নীলোৎপল,
যিটো অট্টালিকাত হেলনীয়া হৈ ভেজাতি এই অট্টালিকাটো বৰ্তমান আছে, যিটো ভিজুৱেল আমি দৰ্শকসকলক দেখুৱাইছোঁ দিনৰ ভাগৰো, আৰু নিশাৰ ভাগত কিছু অন্ধকাৰ হৈ আছে। তাত কাষত থকা যিটো অট্টালিকাত ভেজাতি আছে তাত আৱাসী আছেনে বৰ্তমান? নিশ্চয় প্ৰাঞ্জল, কাষত থকা অট্টালিকাটো এগৰাকী ব্যক্তিৰ, বাবুল আহমেদ নামৰ এগৰাকী ব্যক্তি, তেওঁ নিজৰ ঘৰ, তাত তেওঁলোক আছে, তেওঁলোকৰ মানুহ আছে। আমি দেখুৱাইছোঁ কাষত থকা অট্টালিকাটো কোনো ধৰণৰ ক্ষতিসাধন হোৱা নাই, আৰু এই অট্টালিকাটো কাষৰ অট্টালিকাটো যথেষ্ট মজবুত কাৰণেই এই অট্টালিকাটো হেলনীয়া হৈ পৰি যোৱাৰ পিছতো কিন্তু সেইটোত ভেজাদি কিছু ৰৈ গৈছে। গতিকে সেই ঘৰটোত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই, আৰু ক্ষয় ক্ষতি হৈছে এই অট্টালিকাটোৰ আমি দিনৰ ভাগত দেখুৱাইছিলোঁ, নিশাৰ যিটো আন্ধাৰ আমি সেই ভিজুৱেলছ ভালকৈ দেখুৱাব নোৱাৰোঁ। যথেষ্ট ফাট পেলাইছিল, তলৰ ফালেও যিসমূহ দেৱাল আছিলে সেইসমূহো পাতি চিৰাচিৰ হৈছিলে, আৰু এক প্ৰকাৰ ক'বলৈ গ'লে অট্টালিকাটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে, কাৰণ যিহেতু পুনৰ অট্টালিকাটো যি মেৰামতি কৰিব লাগিব বা পুনৰ বনাব পৰাটো সম্ভৱ হ'ব নহয়, বা দুৰ্যোগ প্ৰশমন বিভাগে কি পৰামৰ্শ আগবঢ়ায় সেয়াও লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব যে কাষত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই। নগাঁৱৰ বহু পুৰণি অট্টালিকা ক্ষয় ক্ষতি হৈছে, কিন্তু কাষৰ অট্টালিকাটো ক্ষয় ক্ষতি বা কাষৰ আৱাসীৰ কোনো ক্ষতি হোৱা নাই। সেই অট্টালিকাটো থকা দুটা পৰিয়াল আছিলে, 5গৰাকী ব্যক্তি আছিল, তেওঁলোককো নিৰাপদে বাহিৰ কৰা হৈছে, আৰু বৰ্তমান কোনো ধৰণৰ হতাহতৰ খবৰ নাই, কোনো ধৰণৰ ইয়াত ক্ষতিসাধন হোৱা নাই। প্ৰাঞ্জল, নিৰ্মাণক লৈ কিবা কেৰুণ থকা বুলি বিভিন্নজনে সন্দেহ কৰিছে। যিখিনি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতিৰ প্ৰয়োজন, কাগজ পাতি জমা দিয়াৰ প্ৰয়োজন, সেইখিনিও ভালদৰে হোৱা নাই বুলি কৈছে। প্ৰশাসনে তদন্ত কৰিব ঠিককৈ, বা এই অট্টালিকাটো যিহেতু হেলনীয়া হৈ আছে, সি আগন্তুক দিনত কিছু আশংকাজনক বতৰা কঢ়িয়াব পাৰে, তাৰ বাবেও প্ৰশাসনৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ কৰিবলগীয়া বহুখিনি আছে। নিশ্চয় প্ৰাঞ্জল, এই কথাৰ প্ৰশ্নৰ সৃষ্টি হৈছে, কাৰণ যিহেতু এটা নৱনিৰ্মিত অট্টালিকাত কিদৰে এনে ঘটনা সংঘটিত হ'বলৈ পালে, বা টাউন প্লেনিঙে সেইসমূহ পৰ্যাপ্ত নথিপত্ৰ পৰীক্ষা কৰিছিল নে নাই, কিহৰ কাৰণে এনে ঘটনা হ'ল, বা দুৰ্যোগ প্ৰশমন বিভাগ যিটো বিভাগ থাকে অসম চৰকাৰৰ, সেই বিভাগটোৱে কিমান দূৰ কাম কৰে সেই কথাকেইটা যি স্পষ্ট হৈ পৰিল। কাৰণ অসমত তেনেধৰণৰ দুৰ্যোগ ইয়াৰ পূৰ্বে হোৱা নাছিলে, যথেষ্ট 1950 চনৰ পিছত প্ৰথমবাৰলৈ হৈছে। গতিকে দুৰ্যোগ প্ৰশমন বিভাগে কিমান গুৰুত্ব সহকাৰে কাম কৰে, কিমান গুৰুত্ব সহকাৰে এইসমূহ নথিপত্ৰ পৰীক্ষা কৰে, এইসমূহ অট্টালিকাত যেতিয়া পাৰ্মিশ্যন দিয়া হয়, যেতিয়া অনুমতি দিয়া হয়, তেতিয়া তেওঁলোকে কিমান দূৰ তেওঁলোকে ক্ষেত্ৰ পৰিদৰ্শন কৰে, এই সকলো বিষয়ে কিন্তু তদন্তৰ প্ৰক্ৰিয়াত আহি পৰিব। আৰু আমি কাইলৈ দিনটো এই বিষয়ত কিন্তু আমি নগাঁৱৰ নগৰ যি পৰিকল্পনা বিভাগ আছে, মিউনিচিপালিটি আছে, এইসমূহ বিভাগত কিন্তু আমি কাইলৈ এই বিষয়ক লৈ বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰি আমি সেই বিষয়েও আমি জানিবলৈ চেষ্টা কৰিম। আৰু আমি দেখুৱাই আছোঁ বৰ্তমান যিটো অট্টালিকা, জগদীশ প্ৰসাদ নামৰ এগৰাকী ব্যক্তিয়ে এগৰাকী ঠিকাদাৰ এটা অট্টালিকা, যিটো অট্টালিকা নতুনকৈ নিৰ্মাণ কৰা হৈছিলে, কিন্তু নিৰ্মাণৰ পিছত ঘৰটোৰ সম্পূৰ্ণ আৱাসিক ভৰি নপৰাৰ আগতেই কিন্তু যিদৰে হেলনীয়া হৈ পৰিল, তাৰপিছত যে ইয়াত ৰাইজ থাকিবলৈ কেতিয়াবা সাহস কৰিব, তাৰ অট্টালিকা যে পুনৰ নিৰ্মাণ সম্ভৱ হৈ উঠিব, সেয়াও কিন্তু প্ৰশ্নৰ বিষয়। প্ৰাঞ্জল, ধন্যবাদ নীলোৎপল বৰা। এয়া নগাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। হেলনীয়া হৈ এই আন এটা অট্টালিকাত ভেজাদি থকা অট্টালিকাটোৰ সন্মুখৰ ভাগৰ পৰা আমাৰ সাংবাদিকে পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে। তাৰ পৰা আৱাসীসকলক বৰ্তমান আঁতৰাই লৈ যোৱা হৈছে নিৰাপদ স্থানলৈ, কিন্তু কাষত যিটো অট্টালিকা আছে সেইটো অট্টালিকাত কিন্তু এতিয়াও মানুহ আছে, আৰু প্ৰশাসন বা সংশ্লিষ্ট কৰ্তৃপক্ষই আগন্তুক দিনত যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেইখিনি কৰিব বুলি আশা কৰা হৈছে। দ্য প্ৰাইম শ্ব'ত আন এক গুৰুত্বপূৰ্ণ বিষয়, ৰিতুল শইকীয়া আলফাৰ লগত আছে। ONGCৰ অপহৃত কৰ্মচাৰী হয় ৰিতুল শইকীয়া। তেওঁৰ সৈতে আন দুজন কৰ্মচাৰীকো অপহৰণ কৰা হৈছিল, তেওঁলোকৰ সন্ধান পোৱা গ'ল, উদ্ধাৰ কৰা হ'ল, কিন্তু ৰিতুল শইকীয়া এতিয়ালৈকে নাই, সন্মুখত অহা নাই, বা তেওঁক লুকুৱাই ৰখা হৈছে বুলি সন্দেহ কৰা হৈছে। আৰু তাৰ মাজতে আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে ৰিতুল শইকীয়া আলফাৰ লগত আছে, আলফাৰ জিম্মাতে আছে ৰিতুল শইকীয়া। নাগালেণ্ডৰ মন জিলাত আলফাৰ জিম্মাত আছে ৰিতুল শইকীয়া। অসম ৰাইফলছ, সেনা আৰক্ষীয়ে অভিযান চলাই আছে বুলিও উল্লেখ কৰা হৈছে। ৰিতুলক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জনাইছে অসম আৰক্ষীয়ে। ইফালে ইয়াৰ মাজতে আন এক খবৰ, ফেচবুকৰ জৰিয়তে আলফাই যোগাযোগ কৰিছিল ধৃত বসন্ত বুঢ়াগোহাঁইৰ সৈতে। বসন্ত বুঢ়াগোহাঁই আৰক্ষী কনিষ্টবল এই অপহৰণ কাণ্ডত জড়িত আছিল, আৰু সেইগৰাকী বসন্ত বুঢ়াগোহাঁইক ফেচবুকৰ জৰিয়তে যোগাযোগ কৰিছিল আলফা স্বাধীনে। আইচেং অসমে যোগাযোগ কৰিছিল বসন্তৰ সৈতে। সংবাদ মাধ্যমক এইখিনি কথা জনালে ADGP GP সিঙে। যিখিনি ইনফৰমেশ্যন আহি আছে আসাম ৰাইফলছৰ পৰা, আৰ্মিৰ পৰা, নাগালেণ্ড পুলিচৰ পৰা, এইটো চব ইনফৰমেশ্যন ইণ্ডিকেট কৰি আছে যে ৰিতুল শইকীয়া আলফাৰ লগত আছে, আলফাই তেওঁক লগত ৰাখিছে, আৰু মন জিলাৰ ভিতৰতে তেওঁলোকে ঘূৰি আছে। আসাম ৰাইফলছ, আৰ্মি, নাগালেণ্ড পুলিচ তাত আছে, অপাৰেশ্যন এতিয়াও চলি আছে। আৰু মোৰ ফিলিং যে আমি তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। তথাপিও মই আলফাকো এই কথাটো ক'ব বিচাৰিছোঁ যে যিটোকে এটা
অসমীয়া ল'ৰাক তেওঁলোকে নিছে আৰু আমি খবৰটো গম পাওঁ যে তেওঁলোকৰ লগত আছে, এই মানুহজনক এৰি দিয়াটো ভাল। অপাৰেশ্যন চলি আছে, অপাৰেশ্যন বন্ধ হোৱা নাই, কণ্টিনিউছ চলি আছে আৰু আমি ৰেগুলাৰ আপডেট পাই আছোঁ। আৰু মই আগতেও এই কথাটো কৈছিলোঁ যে পেণ্ডেমিকৰ সময়ত, যিটো সময়ত আমাৰ যিখিনি পুলিচ অসমৰ হয় বাহিৰৰে হওক, তেওঁলোকে পেণ্ডেমিকত ৰাইজক সহায় কৰিব লাগে, এইটো সময়ত অপাৰেশ্যনত আমি বহুত সংখ্যক পুলিচক লগাই থৈছোঁ। এইটো যদি তেওঁলোকে মানুহটো এৰি দিয়ে, এইখিনি পুলিচ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। এয়া জি পি সিঙৰ মন্তব্য আমি শুনালোঁ আপোনালোকক, কিন্তু দুটা কথা হৈ পৰিছে ইয়াত। কাৰণ এফালে আৰক্ষীয়ে কৈছে যে আলফা স্বাধীনৰ সৈতে আছে এগৰাকী অপহৃত কৰ্মচাৰী, কিন্তু তাৰ বিপৰীতে আলফা স্বাধীনে দুদিন পূৰ্বে ঘোষণা কৰি থৈছে যে তেওঁলোকৰ লগত বৰ্তমান ৰিতুল শইকীয়া নামৰ ONGC কৰ্মচাৰীজন নাই, ক'ত আছে তেওঁলোকে নাজানে। কিয় এনেকুৱা দুদুল্যমানতা অৱস্থাৰ সৃষ্টি হৈছে? আমি সতীৰ্থ সাংবাদিক নবুল কোঁৱৰৰ পৰা অধিক তথ্য জানিম। নবুল কোঁৱৰ, প্ৰকৃত তথ্যত যেন ক'ৰবাত খেলি মেলি আছে। আৰক্ষীয়ে কৈছে আলফাৰ লগত আছে, আলফাই স্বীকাৰোক্তি দিছে যে তেওঁলোকৰ লগত নাই। প্ৰাঞ্জল, এতিয়াও মাৰ যোৱা নাই ONGC কৰ্মচাৰী অপহৰণ কাণ্ডৰ। আৰু বিগত সময়ত দেখা গৈছিল যে যিদিনা ONGC দুজন কৰ্মচাৰী উদ্ধাৰ হৈছিল, তাৰ পাছতেই আলফাৰ ফালৰ পৰা এটা বিবৃতি দিয়া হৈছিল, যে বিবৃতিত কোৱা হৈছিল যে তিনিওজন আলফা কৰ্মচাৰীক, ONGC কৰ্মচাৰীক আলফাই মুকলি কৰি দিছে। কিন্তু তাৰ পাছত এক অভিযান চলিছিল, সেনা আৰু অসম ৰাইফলছৰ ফালৰ পৰা অভিযান মাত্ৰ দুজন কৰ্মচাৰী, কিন্তু ৰিতুল শইকীয়াক বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু আলফাই যিটো বিবৃতি দিছিল, সেই বিবৃতিত কৈছিল যে তেওঁলোকে তিনিওজনকে নাগালেণ্ডৰ এখন গাঁৱত মুকলি কৰি দিছে। কিন্তু বৰ্তমান আজি যি ভাষ্য আচলতে জি পি সিং ডাঙৰীয়া যিটো ক'লে, তেওঁ আলফাৰ লগত আছে, ৰিতুল শইকীয়াক তেওঁলোকে যেতিয়া অপাৰেশ্যন চলিছিল তেতিয়া তেওঁলোকে ঢাল হিচাপে, মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল নেকি, এই কথাও হ'ব পাৰে, নৈ কৰিব নোৱাৰি। হয়তো আলফাই এৰি দিয়াৰ পাছত যেতিয়া আৰ্মি অপাৰেশ্যন চলিছিল, ভাৰতীয় সেনাবাহিনীৰ অপাৰেশ্যন চলিছিল, অসম ৰাইফলছৰ যেতিয়া অপাৰেশ্যন চলিছিল, তেতিয়া হয়তো ৰিতুল শইকীয়াক পুনৰ আলফাই তেওঁক লৈ গৈছিল, তেওঁক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল নেকি, সেই কথাও নৈ কৰিব নোৱাৰি। তো তেনেকুৱা এক খবৰো আহিব পাৰে। কিন্তু তথাপিও আজি যিটো কথা কৈছে, তেওঁ আচলতে আলফাই পুনৰ তেওঁক লৈ গৈছে নেকি, সেই সন্দেহ কৰিছে সকলোকে। নিশ্চয় নবুল কোঁৱৰ, সেইটোৱে সকলোৱে এতিয়া সন্দেহ প্ৰকাশ কৰিছে। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আমি নাজিৰাৰ পৰা পোনপটীয়া এখন প্ৰচাৰ আগবঢ়ালোঁ। তাৰ বিপৰীতে ৰিতুল শইকীয়াৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে। তিতাবৰত ৰিতুল শইকীয়াৰ ঘৰ। আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰা কিছু সময়ৰ পাছতে লাইভত থাকিব। যোৰহাটৰ পৰা তেওঁ অধিক খবৰ জনাব, যিহেতু যোৰহাট আৰক্ষীৰ সৈতেও যোগাযোগত আছে বৰ্তমান আমাৰ সাংবাদিকগৰাকী। কিন্তু অপহৃত ৰিতুল শইকীয়াক লৈ এতিয়াও যিহেতু অব্যাহত আছে অচলাৱস্থা, আন দুই অপহৃতৰ সৈতে ৰিতুলক মুকলি কৰি দিয়া বুলি আলফা স্বাধীনে দিয়া ভাষ্যৰ পাছত অতিৰিক্ত আৰক্ষী সঞ্চালকে দিছে সম্পূৰ্ণ বিপৰীত ভাষ্য। ৰিতুল শইকীয়া এতিয়াও আলফা স্বাধীনৰ জিম্মাত আছে বুলি অতিৰিক্ত আৰক্ষী সঞ্চালকে দিয়া ভাষ্যৰ পাছতেই হাহাকাৰ লাগিছে বৰহোলাৰ ৰিতুল শইকীয়াৰ পৰিয়ালত। আলফা স্বাধীনৰ জিম্মাত ৰিতুল শইকীয়া। নাগালেণ্ডৰ মন জিলাতে আছে ৰিতুল। ফেচবুকৰ তথ্যৰ ভিত্তিত দাবী আৰক্ষীৰ। ইতিমধ্যে আলফা স্বাধীনে এক বিবৃতি যোগে ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক আন দুজনৰ সৈতে মুকলি কৰি দিয়া বুলি দাবী কৰিছিল। কিন্তু তাৰ বিপৰীতে ৰিতুল শইকীয়াৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য ADGP জি পি সিঙৰ। জি পি সিঙৰ মন্তব্য, আলফা স্বাধীনৰ লগতেই আছে ৰিতুল শইকীয়া। নাগালেণ্ডৰ মন জিলাত আলফা স্বাধীনৰ জিম্মাত আছে ৰিতুল। শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ সৈতে ফেচবুক যোগে আলফা কেডাৰ আইচেং অসমে যোগাযোগ কৰাৰ তথ্যৰ আধাৰত এই দাবী জি পি সিঙৰ। আনহাতে ৰিতুল শইকীয়াৰ সন্ধানত আছাম ৰাইফলছ সেনা আৰক্ষীৰ অভিযান অব্যাহত আছে বুলিও মন্তব্য কৰিলে আৰক্ষী বিষয়াজনে। আমাৰ যিখিনি ইনফৰমেশ্যন আহি আছে আছাম ৰাইফলছৰ পৰা, আৰ্মিৰ পৰা, নাগালেণ্ড পুলিচৰ পৰা, এইটো চব ইনফৰমেশ্যন ইণ্ডিকেট কৰি আছে যে ৰিতুল শইকীয়া আলফাৰ লগত আছে, আলফাই তেওঁক লগত ৰাখিছে আৰু মন জিলাৰ ভিতৰতে তেওঁলোকে ঘূৰি আছে। আছাম ৰাইফলছ, আৰ্মি, নাগালেণ্ড পুলিচ তাত আছে, অপাৰেশ্যন এতিয়াও চলি আছে। আৰু মোৰ ফিলিং যে আমি তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। তথাপিও মই আলফাকো এই কথাটো ক'ব বিচাৰিছোঁ যে যিটোকে এটা অসমীয়া ল'ৰাক তেওঁলোকে নিছে আৰু আমি খবৰটো গম পাওঁ যে তেওঁলোকৰ লগত আছে,
এই মানুহজনক এৰি দিয়াটো ভাল। ইফালে ৰিতুলক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান শীৰ্ষ আৰক্ষী বিষয়াজনৰ। কৰোনা মহামাৰীৰ দুৰ্যোগৰ সময়ত আৰক্ষীক নিয়োগ কৰিবলগীয়া হৈছে ৰিতুলক উদ্ধাৰ অভিযানত। সেইসকল আৰক্ষীক কৰোনা বিৰোধী অভিযানত নিয়োগ কৰিব পৰা হ'ব বুলিও মন্তব্য জিপি সিঙৰ। এই পেণ্ডেমিকৰ সময়ত যিটো সময়ত আমাৰ যিখিনি পুলিচ অসমৰ হয় বাহিৰৰে হওক তেওঁলোকে পেণ্ডেমিকত ৰাইজক সহায় কৰিব লাগে, এইটো সময়ত অপাৰেশ্যনত আমি বহুত সংখ্যক পুলিচক লগাই থৈছোঁ। এইটো যদি তেওঁলোকে মানুহটো এৰি দিয়ে এইখিনি পুলিচ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। আনহাতে চকুলোৰে বাট নেদেখা হৈছে অপহৃত ৰিতুল শইকীয়াৰ বৃদ্ধ পিতৃ মাতৃয়ে। সম্পূৰ্ণ 7টা দিন উকলি যোৱাৰ পাছতো পুত্ৰৰ সন্ধান নাপাই সম্প্ৰতি বাকৰুদ্ধ হৈ পৰিছে ৰিতুলৰ ৰোগীয়া পিতৃ মাতৃ। এতিয়াও পুত্ৰ ঘূৰি অহাৰ আশাত পদূলি মুখলৈ আশাৰে বাট চাই আছে পুত্ৰৰ বাবে চিন্তিত বৃদ্ধ পিতৃ মাতৃয়ে। এতিয়া আমি কোনো ফালৰ পৰা খবৰ পোৱা নাই, কিন্তু এই সংবাদ মাধ্যমৰ ফালৰ পৰাই খবৰ পাইছোঁ যে তেওঁ সুস্থ হৈ আছে। সুস্থ হৈ আছে যদিও আমি এতিয়াতো দেখা নাই বা টিভিটো দেখা নাই। এতিয়া আমি অতিকে চিন্তনীয় হৈ পৰিছোঁ। আলফাৰ জিম্মাত ৰিতুল শইকীয়া থকা বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই বিস্ফোৰক মন্তব্য কৰাৰ পাছত আলফা স্বাধীনে কি স্বীকাৰোক্তি দিয়ে সেয়াহে হ'ব লক্ষণীয়। তিতাবৰৰ পৰা অন্নুল যাদৱৰ সৈতে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ তিতাবৰৰ বাসগৃহত এতিয়া শোকাকুল অৱস্থা। আমি পোনপটীয়া সম্প্ৰচাৰ যোৰহাটৰ পৰা দেখুৱাম। আমাৰ সতীৰ্থ সাংবাদিক থাকিব গৌতম লাইভত, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। ইতিমধ্যে আমি কৈছোঁ যে ONGCৰ অপহৃত ৰিতুল শইকীয়াক লৈ এতিয়াও অব্যাহত আছে অচলাৱস্থা। আন 2 অপহৃতৰ সৈতে ৰিতুলক মুকলি কৰি দিয়া বুলি আলফা স্বাধীনে দিয়া ভাষ্যৰ পাছত অতিৰিক্ত আৰক্ষী সঞ্চালকে দিছে সম্পূৰ্ণ বিপৰীত ভাষ্য। ৰিতুল শইকীয়া এতিয়াও আলফা স্বাধীনৰ জিম্মাত আছে বুলি অতিৰিক্ত আৰক্ষী সঞ্চালকে দিয়া ভাষ্যৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে বৰহোলাৰ ৰিতুল শইকীয়াৰ পৰিয়ালৰ মাজত। আমাৰ সতীৰ্থ সাংবাদিক যোৰহাটৰ পৰা লাইভত আছে গৌতম বৰা। পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ আপোনাৰ কাষলৈ। পৰিয়াল এতিয়া চিন্তিত, দুশ্চিন্তাত প্ৰতিটো সময় পাৰ কৰিছে। 2টা কথা তেওঁলোকে শুনিছে। আলফা স্বাধীনে কৈছে যে মুকলি কৰি দিয়া হৈছে ৰিতুল শইকীয়াক, তেওঁলোকৰ লগত নাই, কিন্তু আৰক্ষীয়ে কৈছে যে এতিয়াও ৰিতুল শইকীয়া আলফাৰ জিম্মাতে আছে। হয় নিশ্চয়কৈ প্ৰাঞ্জল, এনে ঘটনা যাৰ ঘৰত সংঘটিত হয় তেওঁলোকেহে কেৱল উপলব্ধি কৰিব পাৰে যে অপহৰণ কৰি এজন লোক কেনেদৰে নোহোৱা হৈ থাকিলে সেই পৰিয়ালটোত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। বৰ্তমান ৰিতুল শইকীয়াৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেখেতৰ পত্নী কণমানি সন্তানটিক লৈ কেৱল যেতিয়া আমি সাংবাদিকসকল যায় তেখেতৰ ঘৰত সংবাদৰ বা সংগ্ৰহ কৰিবৰ বাবে একে শোকাকুল পৰিৱেশ বিগত কেইদিনত দেখি অহা হৈছে। আৰু এটাই আহ্বান জনাইছে যে যি পক্ষৰ ওচৰতে যেনেধৰণে তেওঁৰ সন্তান আছে তেওঁ মুকলি কৰি দিব লাগে, কিয়নো এই যিসমূহ কথা তাৰ সৈতে ONGCৰ এই কৰ্মচাৰী কেইগৰাকী কোনো সম্পৰ্ক নাছিলে, তেওঁলোকক অপহৰণ কৰি নিয়া হৈছে। গতিকে কান্দি কান্দি ৰিতুল শইকীয়াৰ মাতৃয়ে, ৰিতুল শইকীয়াৰ পত্নীয়ে এই আহ্বানে জনাইছে আলফাৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি, আলফা স্বাধীনৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি। আৰু ইতিমধ্যে যিহেতু অসম আৰক্ষীৰ তৰফৰ পৰা সেই কথা কোৱা হৈছে যে বৰ্তমান ৰিতুল শইকীয়া আলফাৰ দলটোৰ লগতে গৈছেগৈ, আৰু বিভিন্ন সূত্ৰৰ পৰাও সেই কথাই আমিও এনেধৰণে পোহৰলৈ আহিছে, বিভিন্ন সূত্ৰই সেই মন্তব্য কৰিছে। গতিকে কেইবাটাও দিশ আছে যে প্ৰাঞ্জল, যে কেইদিনমান পূৰ্বে যেতিয়া ঘটনা সংঘটিত হৈছিলে তেতিয়া আমি যোৰহাটৰ যিগৰাকী যুৱক তেখেতৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁলোকে মন্তব্য কৰিছিল যে কৌশিক ফুকনক প্ৰসংগ আহিছিলে যে কৌশিক ফুকনে ইয়াৰ পূৰ্বে কুইপৰ বিষয়াসকলৰ ক্ষেত্ৰত যেনেধৰণে মধ্যস্থতা কৰিছিলে, এই ক্ষেত্ৰতো যদিহে কৌশিক ফুকন আগবাঢ়ি আহে আৰু সঁচাকৈ যদি ৰিতুল শইকীয়া বৰ্তমান আলফাৰ জিম্মাত আছে, তেওঁ যদি আগবাঢ়ি আহি মধ্যস্থতা কৰি কিবা প্ৰকাৰে যদিহে ৰিতুল শইকীয়া মুকলি কৰি আনিব পাৰে, হয়তো সেয়া অতি আশাব্যঞ্জক হ'ব। আৰু আমাৰ হাতত যি তথ্য আহি পৰিছে যে ONGCয়ে কৰ্তৃপক্ষই শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে এক আহ্বান জনাব, আলফাৰ প্ৰতি আহ্বান জনাব যে তেওঁলোকৰ যিগৰাকী কৰ্মচাৰী সেই কৰ্মচাৰীগৰাকীক মুকলি কৰি দিব লাগে। হয়তো 2 দিনৰ ভিতৰতে এনে আহ্বান জনোৱাৰ সম্ভাৱনা আছে। কিন্তু প্ৰাঞ্জল, সমগ্ৰ বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই, কিয়নো তাতে
সেনাবাহিনী আৰক্ষীয়ে যি অভিযান চলাইছিলে সেই অভিযান কালত কিন্তু কোনো ধৰণৰ দুগৰাকী অপহৃতক উদ্ধাৰ কৰাৰ পিছত কিন্তু ৰিতুল শইকীয়াৰ কোনো সংকট লাভ কৰা নগ'ল। ইতিমধ্যে স্থানীয় নাগালেণ্ডৰ যিসমূহ গাঁৱৰ বাসিন্দা আছে তেওঁলোকেও নিজাববীয়াকৈ সেই অঞ্চলসমূহত অভিযান চলাইছিলে, কিন্তু কোনো ধৰণৰ সংবেদ লাভ কৰা নাই এতিয়ালৈকে ৰিতুল শইকীয়া সন্দৰ্ভত। গতিকে সকলোৱে ধাৰণা কৰিছে যে যিটো গোটে অপহৰণ কৰি লৈ গৈছিলে সেই গোটটোৱেই ৰিতুল শইকীয়াক হয়তো ঢাল হিচাপে ব্যৱহাৰ কৰি লৈ গৈছে, কিয়নো যেতিয়া এই ঘটনা সংঘটিত হৈছিলে তেতিয়া আলফাৰ স্বাধীনৰ শীৰ্ষ নেতৃত্বৰ পৰা এই কথা কোৱা হৈছিল যে তিনিগৰাকীকে এখন গাঁৱত আহি এটা কোঠাত এৰি থৈ যোৱা হৈছিলে আৰু তাৰ পিছতে সেনাবাহিনী অভিযান চলাই গুলীচালনা কৰিছিলে। গতিকে তাত যদি কোনো হতাহত হয় তেনেহ'লে তাৰ বাবে কিন্তু আলফা জগৰীয়া নহয়, এনেধৰণে এটা মন্তব্য কৰিছিলে। গতিকে এইটো ধাৰণা কৰা হৈছে যে সেয়া হয়তো এটা ৰণকৌশল আছিলে যে ৰিতুল শইকীয়া হয়তো তেতিয়াও আলফাৰ দলটোৰ লগতে আছিলে আৰু হয়তো তেওঁক কেমোফ্লেজ পিন্ধাই লগত লৈ যোৱা হৈছিলে যাতে সেনাবাহিনীৰ লোকে বাধা দিব নোৱাৰে বা কোনজন অপহৃত বা কোনজন উগ্ৰপন্থী সেয়া চিহ্নিত কৰিব নোৱাৰে, তেনে হয়তো কৌশল অৱলম্বন কৰা বুলি ধাৰণা কৰা হৈছে। কিন্তু যেতিয়ালৈকে আলফা স্বাধীনৰ তৰফৰ পৰা এইটো স্পষ্ট কৰা নহয় যে ৰিতুল শইকীয়া তেওঁলোকৰ লগতে আছে, সমগ্ৰ বিষয়টো ৰহস্যৰ মাজতে সোমাই থাকিব। গতিকে সকলোৱে আহ্বান জনাইছে আৰু আমিও আহ্বান জনাওঁ যে যিহেতু সেই পৰিয়ালটোলৈ চাই যে যিগৰাকী মাতৃ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছে, ঠিক সেইদৰে তেখেতৰ পত্নী কণমানি সন্তানটিক লৈ বাৰম্বাৰ দিনে নিশাই কেৱল কান্দি কান্দি আহ্বান জনাই আছে যে তেওঁৰ স্বামীক যোনে অপহৰণ কৰি নিছে তেওঁক মুক্তি দিব লাগে, মুকলি কৰি দিব লাগে। আৰু এই ক্ষেত্ৰত ONGC কৰ্তৃপক্ষৰ ওপৰতে নিৰ্ভৰ কৰিছে বুলি ক'ব লাগিব এতিয়া, কিয়নো ONGC শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে আলফা নেতৃত্বলৈ হয়তো আলফা স্বাধীনৰ নেতৃত্বলৈ হয়তো আহ্বান জনাব। প্ৰাঞ্জল, নিশ্চয় কুইপৰ বিষয়াসকলক অপহৰণ কৰাৰ সময়ত যেনেধৰণে মধ্যস্থতাকাৰী ভূমিকা বিভিন্নজনে গ্ৰহণ কৰিছিল তেনেধৰণৰ এক ভূমিকা এতিয়াও হ'ব লাগে বুলি দাবী উত্থাপন হৈছে কিছু কিছু ক্ষেত্ৰত। কিন্তু লগতে গৌতম, আন এটা কথাও সুধিব বিচাৰিছোঁ, নাগালেণ্ডৰ মন জিলাত যিহেতু আলফাৰ জিম্মাত ৰিতুল শইকীয়া থকা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে, তাত বৰ্তমান অসম ৰাইফলছ আৰু সেনা আৰক্ষীৰ অভিযান চলি আছে, এই মুহূৰ্ততো অভিযান চলি থকা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। সেই অভিযানৰ কিবা খবৰ আছে নেকি আপোনাৰ লগত? হয় প্ৰাঞ্জল, চাওক যি অভিযান চলি আছে, সেনাবাহিনীয়ে অভিযান চলাইছে, তাত স্থানীয় আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে, কিন্তু অতিকৈ ক্লাছিফাইড এই অভিযানসমূহ, কাৰণ তালৈ কোনো সাংবাদিক যাব নোৱাৰে। যিটো টেৰেইন হয়, যিটো অৱস্থিতি হয় জংঘলৰ, তাতে গেৰিলা যোদ্ধাসকলে যিধৰণে তাতে অভিযান চলায় তেনেধৰণৰ এক অভিযান সেই অঞ্চলসমূহত চলাব লগা হৈছে। ড্ৰোন ব্যৱহাৰ কৰা হৈছে আৰু এখন ড্ৰোন ইতিমধ্যে বিকল হৈ পৰাও সম্ভাৱনা আহিছে, কিন্তু সূত্ৰ যি আমাক সদৰি কৰিছে সেয়া নিশ্চিত নহয়। এনেধৰণে কোনো তথ্যই কিন্তু সদৰি কৰা নাই আনুষ্ঠানিকভাৱে। সেনা বা আৰক্ষীয়ে তেওঁলোকে গোপনে হয়তো অভিযান চলাব পাৰে সমগ্ৰ অঞ্চলটো, কিন্তু অতি দুৰ্গম অঞ্চল, বাট পথৰ পৰা আৰম্ভ কৰি তাত যি অৰণ্য আছে বা যি পাহাৰীয়া যি অঞ্চল আছে সেইসমূহত অভিযান চলোৱাটোকৈ অতিকৈ কঠিন হয়। গতিকে তাত কেনেধৰণৰ অভিযান চলিছে বা তাত কি সফলতা অৰ্জন কৰিছে বা কি কি কৌশল অৱলম্বন কৰিছে সেয়া অতি ক্লাছিফাইড কৰি ৰখা হৈছে, সেই কথা সাংবাদিকে নহয় বা কাকোৱে জানিবলৈ দিয়া হোৱা নাই। আৰু এই সন্দৰ্ভত আৰক্ষীয়েও কোনো ধৰণে মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে, কিয়নো এজন যুৱক যিহেতু বৰ্তমান সন্ধানীত হৈ আছে, তেখেতক অপহৰণ কৰা হৈছে আৰু ধাৰণা কৰা মতে যি অপহৰণ যাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে তেওঁৰ সৈতেই সেই অপহৃত যুৱকজন আছে বুলি ইতিমধ্যে আৰক্ষীয়ে আজি প্ৰকাশ কৰিছে। গতিকে এনেধৰণৰ খবৰে যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰে বা প্ৰতিপক্ষক যাতে কোনো ধৰণৰ ব্যৱস্থা নলয়, তাৰ বাবে হয়তো সতৰ্কতামূলক ব্যৱস্থা হিচাপে এনেধৰণৰ তথ্যসমূহ সদৰি কৰাৰ পৰা বিৰত আছে। গতিকে তাত কি হৈ আছে সেই কথা কিন্তু বৰ্তমান আনুষ্ঠানিকভাৱে কাৰো ওচৰতে নাই। প্ৰাঞ্জল, ধন্যবাদ গৌতম এইখিনি তথ্যৰ বাবে। 2 মেৰ ভোট গণনা সন্দৰ্ভত নিৰ্বাচন আয়োগে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিটো ভোট কেন্দ্ৰত নোডেল বিষয়া হ'ব জিলা নিৰ্বাচনী বিষয়া। ভোট গণনা কেন্দ্ৰত বজাই ৰাখিব লাগিব কোভিড প্ৰট'কল। কৰোনা টেষ্ট নকৰাকৈ ভোট কেন্দ্ৰত সোমাব নোৱাৰিব প্ৰাৰ্থী অথবা এজেণ্ট। প্ৰাৰ্থী বা এজেণ্টে ল'ব লাগিব ভেকচিন। ভোট গণনাৰ 48 ঘণ্টাৰ পূৰ্বে কোভিডৰ নিগেটিভ ৰিপৰ্ট দেখুৱাব লাগিব প্ৰাৰ্থী অথবা এজেণ্টে। ভোট গণনাৰ পূৰ্বে কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব জিলা নিৰ্বাচনী বিষয়াই। ভোট গণনাৰ 3 দিন পূৰ্বে প্ৰাৰ্থীয়ে তেওঁলোকৰ কাউণ্টিং এজেণ্টৰ নাম জনাব লাগিব। ভোট গণনা কক্ষৰ বাহিৰত জনসমাগম হ'বলৈ দিয়া নহ'ব। ভোট গণনা কেন্দ্ৰ সামাজিক দূৰত্ব বজাই ৰাখিব পৰাকৈ আহল বহল হ'ব লাগিব। ভোট গণনা কেন্দ্ৰত থাকিব লাগিব উপযুক্ত ভেণ্টিলেটৰ, খিৰিকী, বতাহ সৰবৰাহকাৰী বা বতাহ সৰবৰাহী ফেন। ভোট গণনাৰ পূৰ্বে বীজাণুমুক্ত কৰিব লাগিব গণনা কক্ষ। ভোট গণনাৰ পূৰ্বে চেনিটাইজ কৰিব লাগিব EVM। কোভিড প্ৰট'কল মানি গণনা কক্ষত থাকিব লাগিব টেবুল চকী। গণনা কক্ষত সকলোৱে পৰিধান কৰিব লাগিব মাস্ক।
লগত থাকিব লাগিব হেণ্ড চেনিটাইজাৰ, গ্লোভছ। ইফালে গণনা কক্ষৰ প্ৰৱেশদ্বাৰত স্পষ্ট ৰূপত লিখা থাকিব লাগিব কোভিড গাইডলাইন। প্ৰাৰ্থী কাউণ্টিং এজেণ্টৰ বাবে থাকিব লাগিব PPE কিট। গণনা কক্ষৰ প্ৰৱেশদ্বাৰত থাকিব লাগিব থাৰ্মেল স্কেন বা থাৰ্মেল স্কেনাৰ। অহা 2 মে'ত ভোট গণনা হ'ব 5খন ৰাজ্যৰ নিৰ্বাচনৰ আৰু কাইলৈ সমাপ্ত হ'ব ভোট গ্ৰহণ। ভোট গণনা হ'ব লগা ৰাজ্যকেইখন হ'ল অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডু। দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি আৰু ভয়ংকৰ সংক্ৰমণৰ বাবেই ভোট গণনাৰ দিনা কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিলে নিৰ্বাচন আয়োগে। অব্যাহত আছে মহাকাল কৰোনাৰ সংহাৰ। অসমত একেদিনাই মৃত্যু সাৱটিলে 18 জন লোকে। 24 ঘণ্টাত ৰাজ্যত নতুনকৈ আক্ৰান্ত হ'ল 3132 জন। প্ৰশমিত হোৱা নাই মহামাৰী কৰোনা। অসমত একেদিনাই মৃত্যু 18 জনৰ। 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত 3132 জন। ইয়াৰ লগে লগে 5% বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ হাৰ। মঙলবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰতে আক্ৰান্ত 1313 জন। শিৱসাগৰত কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু। হোম আইচলেশ্যনত থকা অৱস্থাতে মৃত্যু হয় নিৰদা বৰুৱা আৰু সাইফুল আলী নামৰ লোক 2 জনৰ। বৰপেটাৰ মেডিকেল কলেজতো মৃত্যু 2 জনৰ। মৃত লোক 2 জন ভেল্লা গাঁৱৰ তাইজুৰ ৰহমান আৰু ৰাউলীৰ জ্যোতিষ নাথ। নগাঁৱত মৃত্যু বনলক্ষ্মী বৰা নামৰ নৱবিবাহিতাৰ। 19 এপ্ৰিলত মহিলাগৰাকীয়ে পাতনি মেলিছিল বৈবাহিক জীৱনৰ। ইফালে মৰাণত এদিনতেই 50 জনৰ দেহলৈ বিয়পিল কৰোনা। কৰোনাক্ৰান্ত ঘুমটাইৰ বাদুলিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 4 জন কৰ্মচাৰীকে ধৰি মুঠ 7 জন লোক। বহিৰাজ্যৰ ট্ৰাক চালকসকলক লৈ কৰোনাতংকত ভুগিছে বাক্সাৰ ভাৰত ভূটান সীমান্ত। ইয়াৰ মাজতে হুজাই জিলাৰ কাকিত বিহু সমিতিয়ে অমান্য কৰিলে নৈশ সান্ধ্য আইন। ইফালে যোৰহাট জিলাৰ টিয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰাগ শইকীয়া নামৰ এইগৰাকী শিক্ষকে কৰোনা সংকটৰ সময়ত দাঙি ধৰিছে অনন্য নিদৰ্শন। ঘৰতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে সজাগতামূলক বেনাৰ পোষ্টাৰ প্ৰস্তুত কৰি আনিছে জনসমাগম ঘটা এলেকাত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মুঠতে এতিয়া মহামাৰী কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশ। এদিনতে কৰোনাত প্ৰাণ গ'ল 3000ৰো অধিক লোকৰ। বিগত 24 ঘণ্টাত 3293 জন আক্ৰান্তৰ মৃত্যু হৈছে। মঙলবাৰৰ দিনটোত 3,60,960 জন নতুনকৈ আক্ৰান্ত হৈছে ভাৰতবৰ্ষত। এতিয়া ভাৰতবৰ্ষত প্ৰতিদিনে ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। দেশত সম্প্ৰতি 29,77,709 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে। ৰঙাপুৰাত আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসত জড়িত 5 জন লোক। শনিবাৰে 1 নম্বৰ গেৰেগাজুলি গাঁৱত সংঘটিত হৈছিল জঘন্য ঘটনা। এগৰাকী বিধৱা মহিলাক হত্যা কৰিছিল একাংশ লোকে। ৰঙাপুৰা আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসৰে জড়িত 5 অভিযুক্ত। মহিলাক হত্যা কৰাৰ অভিযোগত লেবেন মুছাহাৰী, সোমেশ্বৰ বসুমতাৰী, লিটন বসুমতাৰী, বিষ্টু বসুমতাৰী আৰু খাৰামদাও মুছাহাৰী গ্ৰেপ্তাৰ। 24 এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ 1 নং গেৰেহাজুলি গাঁৱত সংঘটিত হৈছিল নৃশংস ঘটনাটো। এই জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ ভাঙি অপৰাধীয়ে বাহিৰলৈ উলিয়াই আনিলে 53 বছৰীয়া বিধৱা মহিলাগৰাকীৰ লগতে নাতিনীয়েকক। হাত ভৰি বান্ধি দুয়োৰে ওপৰত অপৰাধী দলে চলালে অকথ্য নিৰ্যাতন। লাঠিৰে মৰিয়াই হত্যা কৰিলে মহিলাক। কিন্তু সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰিল নাতিনীয়েকৰ। পুৱা হাত ভৰি বন্ধা অৱস্থাত নাতিনীয়েকক উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহিল আধুনিক সমাজক লজ্জানত কৰা ঘটনাটো। নাতিনীয়েকক উদ্ধাৰ কৰিলে যদিও মহিলাগৰাকীৰ সুংসূত্ৰ নাপাই হাহাকাৰ লাগিল ৰাইজৰ। আৰক্ষীক খবৰ দিলে স্থানীয় লোকে। ৰাইজৰ সহযোগত চলোৱা অভিযানত ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰৰ এখন হাবিত সন্ধান ওলাল মহিলাৰ মৃতদেহৰ। গাঁত খান্দি পুতি থোৱা অৱস্থাত মৃতদেহ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উদ্ধাৰ কৰিলে আৰক্ষীয়ে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ঘাতকৰ সন্ধানত চলিল আৰক্ষীৰ অভিযান। 3 দিন পাছত ৰঙাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডাইনী অন্ধবিশ্বাসৰ বলি হৈ মহিলাক নৃশংসভাৱে হত্যা কৰা 5 জন অভিযুক্ত। ইতিমধ্যে আদালতৰ নিৰ্দেশত
লেবেন মুছাহাৰী, সোমেশ্বৰ মুছাহাৰী, লিটন বসুমতাৰী, বিষ্ণু বসুমতাৰী আৰু খাৰমদাও মুছাহাৰীক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। একবিংশ শতিকাত ডাইনী অন্ধবিশ্বাসৰ এই নিৰ্লজ্জ ঘটনাই ৰঙাপৰাৰ লগতে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত এতিয়া কৰোনাৰ ভয়ংকৰ সংক্ৰমণ ঘটিছে। এই ভয়াৱহ পৰিস্থিতিৰ মাজতো অব্যাহত আছে নেতাৰ মুখচুপতি। নেতাক নাকি লগাবলৈ নিৰ্বাচন আয়োগে জাৰি কৰিলে নিষেধাজ্ঞা। তাৰ মাজতো আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই ছ'চিয়েল মিডিয়াত কৰা মন্তব্যক লৈ অব্যাহত আছে ৰহস্য। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ, কিন্তু শেষ হোৱা নাই ৰাজনীতি। কি কংগ্ৰেছ কি বিজেপি সকলো লিপ্ত হৈছে মুখচুপতি। 2 মে'ত নিৰ্বাচনৰ ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ সময়ত সকলোৱে অপেক্ষা কৰি আছিল যে তেওঁলোকে বিজয় উৎসৱ পালন কৰিব, কিন্তু তাৰ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে কোভিডে। বিজয় উৎসৱ এইবাৰ নহ'ব, কোনো প্ৰকাৰে নহ'ব। পূৰ্বতে দেখা পৰিৱেশ এইবাৰ নেদেখে। না আবতৰীয়া ফাকুৱা, না দীপাৱলী। এইবাৰ হ'ব সকলো শুকান। না ৰং, না পোহৰ, না আতচবাজি। সকলো দলকে হতাশ কৰি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই নিষেধাজ্ঞা। বিজয় উৎসৱক লৈ কি ক'লে বিজেপি সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাই, শুনো আহক। আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ বিধায়ক, সমূহ যি প্ৰাৰ্থী, সমূহ বিধানসভাৰ আমাৰ তত্ত্বাৱধায়ক, জিলাৰ 39খন জিলাৰ সভাপতি আৰু 400 মণ্ডলৰ সভাপতিৰ লগত মই ভিডিঅ' কনফাৰেঞ্চ কৰি পেলাই মই তেওঁলোককো আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে যাতে তেওঁলোকে বিজয় শোভাযাত্ৰা বা বিজয় মিছিল যাতে তেওঁলোকে নাপাতে, কাৰণ সেইটো যদি আমি পাতোঁ তেতিয়াহ'লে সেইদিনাখনে সংক্ৰমণৰ হাৰ বহুত বাঢ়ি যাব, অপটিমাম লেভেল পাই যাব। আৰু নিশ্চিতভাৱে এই যি মহামাৰী হৈছে, এই মহামাৰীত আমি সকলোৱে দায়বদ্ধতাৰে আমি কাম কৰিব লাগিব। অসমৰ জনসাধাৰণে ৰায় দিব আমাক। 126টা বিধানসভা সমষ্টিৰ পৰা 126জন বিধায়ক জিকিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যেই আমাক জনাইছে আমি কোনো কাৰণত যাতে বিজয় ৰেডি কৰিব নালাগে। এই সময়ছোৱাতো বিজেপি আত্মবিশ্বাসী। আত্মবিশ্বাসীয়ে নহয়, প্ৰবল আত্মবিশ্বাসী। কি কয় ৰঞ্জিত দাসে, কি কয় বিমল বৰাই। ডিষ্টিংশ্যন বা লেটাৰ সহ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। হয়, নিশ্চিতভাৱে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি কথা কৈছে যে লেটাৰ অথবা ডিষ্টিংশ্যন। এই টুইটক লৈ টিপ্পনী বিজেপি বিধায়ক বিমল বৰা। ৰাহুল গান্ধীৰ দৰে নেতা থাকিলে হেনো এয়াই সম্ভৱ। অপৰিপক্ক এজন নেতাৰ নেতৃত্বত যিহেতু এইটো দল চলিছে। অংকিতা দত্তৰ কি এই ইংগিত? বিজেপিলৈ আহিব নেকি অংকিতা দত্ত? মই কিমান সঁচা মিছা নাজানো। মোক এজন কংগ্ৰেছৰ শুভাকাংক্ষীয়ে কৈছিলে যে তেওঁলোকৰ মিটিংবিলাকত হেনো নেতাই ভাষণ দিবলৈ হেনো গ'লে তেওঁলোকক পইচা দিব লাগে। হয়তো অংকিতা দত্তই ৰিপুণৰ পইচা দিয়া নাছিলে, সেইকাৰণে নগ'ল। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। তোক লৈ ৰহস্যৰ সৃষ্টি হৈছে। বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ শিঙৰীয়া অঞ্চল। মহিলাৰ মৃত্যুৰ বাবে স্থানীয় লোকে জগৰীয়া কৰিলে স্বামীক। ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। তাৰ পিছতে উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ শিঙৰীয়া অঞ্চল। 3 বছৰীয়া সন্তানৰ মাতৃ ৰীমা দাসক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগ স্বামী জিতু দাসৰ বিৰুদ্ধে। আনকি স্বামীয়ে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে। যৌতুকৰ বাবে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱা হৈছিল ৰীমা দাসক। যৌতুকৰ দাবী কৰি হেনো পত্নীক প্ৰায়ে অত্যাচাৰ চলাইছিল স্বামীয়ে। যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ বাবে মঙলবাৰে উপৰ্যুপৰি আক্ৰমণ চলালে পত্নীক। পত্নীক আক্ৰমণ কৰাৰ কিছু সময় পিছতেই পত্নীৰ মৃতদেহ উদ্ধাৰ হ'ল ঘৰৰ ভিতৰত। ৰহস্যজনকভাৱে ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৰীমাৰ মৃতদেহ। তাৰ পিছতেই ৰীমা দাসৰ মাতৃ পৰিয়ালৰ লোকসকল আহি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। মাতৃ পৰিয়ালৰ অভিযোগ, হত্যা কৰি আত্মহত্যা ৰূপ দিব চেষ্টা কৰিছে স্বামীয়ে। তার গিরাকে যেটা মারছি তার গিরাকে সন্দেহ করছো, কারণ আরো ঘরের মানুষ আছে আমার বহুত কিছু ফায়দা সৌদ আছে সেনতে কিন্তু একো করা নাই। তার যেটা লাগছিও লাগুতে গোটাই গিটা তার হয়ে পাতা দিছি, গোটাই গিটা মারছিও তার হয়, কিন্তু গিরাকে তাকে মারছি।
এতিয়া ন্যায় বিচাৰি ৰঙিয়া থানাত ভিৰ কৰিছে মাতৃ পৰিয়ালৰ লোকসকলে। থানা চৌহদতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18, অসম নৰ্থ ইষ্ট। আজি গোৱালপাৰাৰ ষ্ট্ৰং ৰুমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিচিটিভি কেমেৰাৰ বিসংগতিৰ অভিযোগ তাত উত্থাপন হৈছে। চিচিটিভি ইনষ্টলেশ্যনত জড়িত থকা 3 যুৱকক লৈ তাত ৰহস্যৰ সৃষ্টি হয়। 3 যুৱকৰ পৰিচয় পত্ৰত তাইৰ ঠিকনা, পৰিচয় পত্ৰত কেৱল লিখা আছে নাম। যুৱক 3জনে চিচিটিভিৰ গইনা লৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ সন্দেহ একাংশ প্ৰাৰ্থীৰ। তিনিও আৰএছএছৰ লোক আৰু EVM জালিয়াতি কৰা বুলি সন্দেহ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। গামোচাৰে তিনিওৰে পিছফালে হাত বান্ধিলে ৰাইজে। জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনকো দোষাৰোপ কংগ্ৰেছৰ লগতে অন্যান্য প্ৰাৰ্থীসকলৰ। উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কেইবাগৰাকীও প্ৰাৰ্থীৰ। দোষাৰোপ টোটেলি প্ৰশাসন বিজেপি। আজি যিকেইজন যি কথাবিলাক শুনিলে, চিচিটিভি লগোৱা যিকেইজন ব্যক্তি আছে, আইডেণ্টিটি কাৰ্ড দিছে উইদাউট এড্ৰেছ, তাতে ডিচি অফিচৰ পৰা ROS সহি কৰিছে। এইটো কেনেকৈ হ'ব পাৰে? টোটেলি এইকেইজন RSSৰ মানুহ ইয়াতে লগাই দিয়া হৈছে। তেওঁলোকে ভিতৰতে সোমাব পাৰে, তেওঁলোকে সকলো কাম কৰিব পাৰে, ভিতৰত যাব পাৰে। আমি কেণ্ডিডেট, আমি অহাৰ পিছত বাৰে বাৰে আমাক আঁতৰাই দিয়া হয়, আমি ভিতৰত যাব নোৱাৰোঁ। আৰু মোৰ এগেইনষ্টত যিজন কেণ্ডিডেট, তেওঁ এই কলেজৰ প্ৰিন্সিপালে আছিল। আৰু সেই চাবিৰ তালাটো এই কলেজ কৰ্তৃপক্ষৰ হাতত আছে। মই বাৰম্বাৰ কোৱাৰ পিছত আমাৰ ADC মালাকাৰ, এই DDC মালাকাৰ, এওঁ বাইদেউ কালি অহাৰ পিছত, কালিহে তালা মাৰিছে। এইটো মই কোৱাৰ পিছত এইটো কেনেকুৱা এইটো ষ্ট্ৰং ৰুম এইটো কৰি আছে, পহৰা দি আছে। ত্ৰিপুৰাৰ বিবাহ ভৱনত পুৰোহিতক চৰিয়াই দৰা কইনাৰ সৈতে সকলো বৰযাত্ৰীক থানালৈ চোচৰাই নিয়া জিলা দণ্ডাধীশে দিলে স্পষ্টীকৰণ। সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা ঘটনাটোক লৈ ছচিয়েল মিডিয়াত প্ৰখ্যাত কণ্ঠশিল্পী চনু নিগমে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। বিবাহ বাহৰত জিলা দণ্ডাধীশে সংঘটিত কৰা ঘটনাক গৰিহণা দিলে চনু নিগমে। আনহাতে সোমবাৰে নিশা সংঘটিত ঘটনাক লৈ বুধবাৰে আগৰতলাত অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে কেইবাগৰাকীও বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰ দাবী জনালে ঘটনাৰ। কিন্তু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে জিলা कैमरा लेके आओ, इसका तो चेहरा दिखना चाहिए। अगर तलब क्या नाम है तुम्हारा, बताओ। मैं डिस्ट्रिक्ट मजिस्ट्रेट में स्थित हूँ। इसको फॉर ऑब्स्ट्रक्टिंग पब्लिक सर्विस ऑन ड्यूटी अरेस्टिंग। This guy has to be arrested. You will also be arrested along with him. No. What is your name? इसको अरेस्ट करिए। नाम बोलो, मारो इसको। Hit him, buddy. Asshole. आप लोग ध्यान न करें। चलिए बाहर निकले। बाहर निकल। आज मैंने एक वीडियो देखा जिसमें त्रिपुरा के एक DM साहब हैं, शैलेश कुमार यादव। सुना है उम्र में कम है, 35 साल के हैं, छोटे हैं काफ़ी। उम्र कोई भी हो, वो एक शादी में घुस के और कानून का पालन करने के लिए लोगों को कह रहे हैं। पहली बात तो ये कि मैं ये नहीं जानता कि शादी के जो गेस्ट्स उन्होंने परमिशन ली थी कि नहीं ली थी प्रॉपरली। वो कहते हैं 11:30 बजे तक परमिशन ली थी, DM साहब कहते हैं कि 10 बजे तक। चलो ये लीगल मामला है और ये मैं विशेषज्ञों पर छोड़ता हूं, इस पर कहना और कोई टिप्पणी करना मेरे लिए उचित नहीं होगा। लेकिन DM साहब, ये क्या तरीका है? हम किस देश में रह रहे हैं भाई? इस तरीके से हम अपने देशवासियों से बात कैसे कर सकते हैं भाई? अगर वो गलती पे हैं तो आप उन्हें या तो बात कहने का मौका दीजिए। कोई कुछ कह रहा है, लेडी भी कह रही, तो अरेस्ट हिम। ये आप ये कर रहे हैं? अपनी ताकत पे इतना घमंड? अरे घमंड तो प्रधानमंत्री मोदी को भी नहीं है। वो भी लोगों से अगर बात करते हैं तो तमीज से बात करते हैं। आप DM हो के, आप सिर्फ DM है भाई साहब। आप कोई हमारे राजा नहीं है इस देश के कि आप इस तरीके से बात कर सकते हैं। वो रजवाड़े गए। हाउ डेयर यू स्पीक टू पीपल लाइक दिस? और वो खासकर आज के दौर में जब सारी दुनिया परेशान है, खासतौर से भारत।
हिंदुस्तान में त्राही त्राही मची हुई है। परेशान हैं लोग, दुखी हैं। जो पैसे वाले हैं वो भी ऐसा नहीं कि वो खुश हैं, घर बैठ के कौन खुश होगा। सब अपने काम में लगना चाहते हैं, काम करना चाहते हैं, फिर आसपास लोगों की मृत्यु देख के वैसे भी दिल दहल जाता लोगों का। ऐसे में हमें एक दूसरे का साथ देना चाहिए यार। कमाल है, हाथ थाम के चलो। कोई गलती कर रहा है तो समझाओ, बुझाओ। आपको जो भी करना है आप कानूनी तरीके से कीजिए। आप ब्राइड ग्रूम का पीछे पकड़ के आप उसको धक्का दे रहे, हाउ डेयर यू टच हिम। और तो और आप एक पुलिस वाले को धक्का दे रहे हैं। ये कौन सी बदतमीजी है? इतनी हाई हैंडेडनेस, क्या इतने हाई हैंडेड आप? मेरे हिसाब से ये, मैं कुछ नहीं कहूंगा आपको कि आपको सजा मिलनी चाहिए या आपको आपकी जिस जगह पे आप डिजर्व नहीं करते आप वहां बैठे हुए हैं, आपको वहां से हटाना भी बहुत जरूरी है। एक समाज में मेरा जन्म हुआ है, आपको समाज में जन्म हुआ है। पहले सोशल जस्टिस चाहिए, बाद में विधायक। सोशल जस्टिस के लिए एक विधायक होने के नाते भी सोशल जस्टिस पाने के लिए मुझे रास्ता में बैठना होगा तो रास्ता में बैठूंगा, और रास्ता में सोना हो तो रास्ता पे सो जाऊंगा, जल में लामना होगा तो पानी में भी कूद जाऊंगा। फिर भी सोशल जस्टिस होना चाहिए। बहुत सारे आप लोगों में से थे भी, लेकिन मैं ये बोलना चाहूँगा कि इसके बारे में जो बहुत सारी मिस इन्फॉर्मेशन फैलाई जा रही है, कुछ सेक्शन ऑफ पीपल जो मिस इन्फॉर्मेशन फैला रहे हैं कि हमने ही परमिशन दिया, हमने ही गाड़ी की परमिशन दी, हमने रात भर शादी करने की परमिशन दी और सब कुछ लीगली हो रहा था और हमने इलीगल काम किया था। तो देखिए, आपको बहुत क्लियरली मैं बता देता हूँ कि धारा 144 सेक्शन 144 का जो ऑर्डर है, आदेश, वो 22 अप्रैल से लागू है, जिसमें क्लियरली लिखा गया कि कोई मैरिज हॉल 10 बजे के बाद फंक्शन नहीं करेगा। अब अगर शादी का परमिशन दिया गया है तो इसमें इम्प्लाइड है कि उसके साथ और ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। This news is powered by